ঢকুৱাখানা সোৱণশিৰিত স্থাপিত শ্ৰী শ্ৰী বাসুদেৱ থান। বাসুদেৱ থানৰ বহুত বেছি মহৎ আছে। বাসুদেৱ থানত যদি আমি কিবা মনৰ আশা পূৰণ কৰিবৰ বাবে তেওঁক মনত পেলাওঁ, তেন্তে আমাৰ মনৰ আশা বাসুদেৱ থানে পূৰণ কৰে। আপোনালোকে ইয়াত শৰণ ভোজনো ল'ব পাৰে যদিহে বিচাৰে। মই আজি ইয়াত এখনি শৰাই দিবলৈ আহিছিলোঁ আৰু লগতে মোৰ ভণ্টিও আহিছে। ভণ্টিয়ে এখনি গামোচা দিব লগা আছে, যিহেতু ভণ্টি বেবীটো হওঁতে তাই বহুত ডাঙৰ বেমাৰত পৰিছিলে আৰু এই বাসুদেৱ থানলৈ কৰাৰ পাছতে তাইৰ বেমাৰটো ভাল হৈ গ'ল। জোন, মই আৰু দেহা আমি তিনিওজনে হনুমানজীক পূজোঁ। প্ৰত্যেকটো মঙলবাৰে আমাৰ ঘৰত হনুমানৰ নামত এগছি চাকি জ্বলাওঁ। আগতে আমি হনুমানজীৰ নামত বৰতো দিছিলোঁ। গোটেই দিনটো একো নাখাওঁ, সন্ধিয়া ভাত কেইটামান খাইছিলোঁ। কিন্তু এতিয়া আমি যিহেতু অসমৰ বাহিৰত আছোঁ, ডিউটি কৰিব লাগে, লঘোণে ভোকে থাকিবলৈ অলপ প্ৰব্লেম হোৱাৰ বাবে নিৰামিষ ভাত খাওঁ প্ৰত্যেকটো মঙলবাৰে। আৰু আজি আহিছোঁ আমি শৰাই দিবৰ বাবে মন্দিৰত। এয়া মোৰ ডাঙৰজনী ভণ্টি। যিহেতু হনুমান মন্দিৰটো গোগামুখ চাৰিআলিতে আছে আৰু হনুমান মন্দিৰৰ পৰা আমাৰ মা ঘৰলৈ বহুত বেছি দূৰো নহয়, সেয়েহে আজি শৰাই দিবৰ বাবে মোৰ মা ভণ্টি সকলোৱে আহিলে। আৰু এয়া মোৰ দেহা, মানে মোৰ ল'ৰাটো। দেহা আৰু মই দুইজনে 2019 চনৰ 10 এপ্ৰিলৰ তাৰিখত বেংগলোৰলৈ অকলে যাব লগা হৈছে। 7 বছৰীয়া কণমানিটোক লগত লৈ বেংগলোৰলৈ যোৱাটো বহুতে বেছি ভয় লগা কথা আছিল। একেদিনাই পাইছিলোঁগৈ যদিও মোৰ মনটোত বহুত বেছি ভয় লাগিছিল। আৰু সেই দিনটোতে মই এই পদুমণি আই থানত এখনি শৰাই দিম বুলি আগ কৰি থৈ গৈছিলোঁ, যদিহে আমাক ভালে কুশলে ঘূৰাই আনেগৈ। আৰু যিহেতু আমি ভালে কুশলে আহি পালোঁহি, সেয়েহে আজি এখনি পদুমণি থানত শৰাই দিলোঁহি। লগতে মোৰ ভণ্টিও আহিলে। আৰু এইখনেই হৈছে বগীনদীতে থকা পদুমণি থান। আমি অসমত আহি মন্দিৰ থান সকলোতে গৈ শৰাই দিলোঁগৈ, কিন্তু মোৰ আৰু এটা হেঁপাহ আছিল। ধেমাজিত যিহেতু হাবুং স্থাপিত আৰু তালৈ মোৰ যোৱাৰ বহুত হেঁপাহ, আৰু আজি হাবুং চাবৰ বাবে আহিলোঁ। হাবুঙত আহি এগছি চাকি জ্বলালোঁহি। যিহেতু হাবুঙত শৰাই দিবলগীয়া মোৰ নাছিল, জাষ্ট চাবৰ বাবেহে আহিছিলোঁ, তাৰ বাবে সেয়েহে এইবাৰ এগছি চাকিকে দিছোঁ। অহাবাৰত আহি ইয়াত এখনি শৰাই দিম বুলি মনতে আগ কৰিলোঁ। আৰু আমাৰ ফেমিলিটোক লৈ আজি যিহেতু হাবুঙলৈ আহিলোঁ, আৰু হাবুঙৰ পৰিৱেশটো ইমানেই বেছি সুন্দৰ লাগিছে, অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, ভাবিলোঁ আপোনালোকৰ মাজতো দেখাওঁ। একচুৱেলি মই ভিডিঅ' আপলোড কৰিছোঁ, এই প্ৰত্যেকটো মন্দিৰ থান সকলোৱে ভিডিঅ' আপোনালোকৰ মাজলৈ মই দিয়া আছে, কিন্তু এইখিনি মোৰ স্মৃতি হিচাপে আছিলে। আৰু ইয়াত মই কিছুমান কথা কৈ আপোনালোকক জনাই দিছোঁ মই যে কিয় ইয়াত আহিব লগা হৈছিল। একচুৱেলি সেই ভিডিঅ'বিলাকত দিয়া নাছিলোঁ চাগে, সেয়েহে। আৰু এয়া হাবুঙৰ পৰিৱেশ। হাবুংটো ইমান সুন্দৰ লাগিছে, যিসকলে হাবুঙলৈ আহিছে নিশ্চয় গম পায়, কিন্তু মই লাইফত ফাৰ্ষ্ট টাইম আহিছোঁ হাবুঙলৈ, আৰু মোৰ হাবুং আহি চবচে বেছি ভাল লাগিছে। যিহেতু মই আহোমৰ জীয়ৰী। ভিডিঅ'বিলাকত আপোনালোকে ইমান মৰম দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ। নতুন ভিডিঅ'ত আকৌ লগ পাম।